নমস্কাৰ ফ্ৰেণ্ডসকল, ওয়েলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল, CM টিপুলেৰ পৰা এটা নতুন আপডেট আহিছে। আপডেটটো কি আপোনালোকক দেখাই দিম। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব আৰু যিসকলে নতুন ভিজিট কৰি আছে অসঞ্জয় ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুবান্ধৱীসকল, বলক আমি আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডসকল, আপডেটটো এইটোৱে যে আপোনালোকে যে কেইদিনমান আগতে কনচাৰ্ট ফৰ্ম চিভিলৰ যিটো সাবমিট কৰিবলৈ কৈছে, আপোনালোকে সাবমিট কৰিছে। কিছুমানক DIC অফিচৰ পৰা ফোন কৰিছে, কাৰণ এইটো সাবমিট কৰিবই লাগিব। সাবমিট যদি নকৰে তেন্তে আপোনালোকৰ চিভিলটো চেক কৰা নহ'ব, আৰু চিভিল চেক নকৰিলে আপোনালোকে 2 লাখ টকাৰ পৰা বঞ্চিত হ'ব। সেইবাবে এই চিভিলটো চেক কৰাৰ বাবে এই কনচাৰ্ট ফৰ্মটো আপোনালোকে ফিল আপ কৰি সাবমিট কৰি দিব। যিসকলে এতিয়াও কৰা নাই কৰি দিব, কাৰণ এতিয়া এটা নতুন আজিৰ পৰা এটা নতুন আপডেট আহিছে CM টিপুলে ৱেবছাইটত। আপোনালোকে নিজৰ ID লগইন কৰি আপোনালোকে নিজৰ নাম্বাৰটো দি লগইন কৰি আপোনালোকে নিজে চেক কৰিব পাৰিব। তো মই এই বিষয়ে ভিডিঅ'টো বনাইছো। মই মোৰ নাম্বাৰটো দি লগইন কৰি কেনেদৰে মই মোৰ চিভিলটো চেক কৰিছো, অৰ্থাৎ চিভিলটো আপডেট হৈছে, আপোনালোকক নিজে মই দেখাই দিম। তো ভিডিঅ'টো চাই ল'ব ভালদৰে। আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, এই নাম্বাৰটো দি OTP সহকাৰে লগইন কৰাৰ পিছত আপোনালোকৰ প্ৰফাইলটো খুলিব। প্ৰফাইলৰ পিছত এটা চাব CM টিপুলে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি আছে, এই নাম্বাৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তললৈ স্ক্ৰল কৰিব। তলত আপোনালোকৰ চিভিলটো আপডেট হৈছে নে হোৱা নাই, চিভিল কিমান দেখুৱাই আছে CM টিপুলে ৱেবছাইটত, এইটো আপোনালোকে চেক কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, মই এনেদৰে চেক কৰিছো যে মোৰ চিভিলটো আপডেট হৈছে নে হোৱা নাই, চিভিল স্ক'ৰটো কিমান আছে। তো মোৰ 900ৰ ভিতৰত 766 মান মোৰ চিভিল। তো ফ্ৰেণ্ডসকল, মই নিজে চেক কৰিছো, আপোনালোকে নিজে মোবাইলত চেক কৰিব পাৰিব। তো ভিডিঅ'টো চাই ল'ব আপোনালোকে। মোৰ এইটো চিভিল স্ক'ৰটো আপডেট হৈছে। তো আপোনালোকৰটো চিভিল স্ক'ৰ আপডেট হৈছে নে হোৱা নাই ভালদৰে চেক কৰি লৈ ল'ব। আৰু যিসকলে কনচাৰ্ট ফৰ্মটো ফিল আপ কৰা নাই, কনচাৰ্ট ফৰ্মটো ফিল আপ কৰি ল'ব। এই কনচাৰ্ট ফৰ্মটো ফিল আপ কৰাৰ পিছত তাৰপিছত নতুন প্ৰক্ৰিয়াটো হৈছে এই চিভিলটো আপডেট কৰা প্ৰক্ৰিয়া। তো আপোনালোকে নিজে চেক কৰিব পাৰিব। তো কিছুমানে কৈছে যে চিভিলটো কেনেদৰে আপডেট কৰিম, চিভিলটো কেনেদৰে চেক কৰিম, আপডেট হৈছে নে হোৱা নাই। তো এইটো CM টিপুলেৰ পৰাই আপডেট কৰি দিছে, আপোনালোকে এনেদৰে চেক কৰিব পাৰিব। তো বলক মই মোৰ চিভিলটো আপডেট হৈছে নে হোৱা নাই এইটো দেখাই দি আছো আপোনালোকক। ফ্ৰেণ্ডসকল, প্ৰথমতে আপোনালোকৰ নিজৰ মোবাইলত গুগলত সাৰ্চ কৰিব CM টিপুলে, সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত প্ৰথম যিটো ইয়াতে ইণ্টাৰফেচ খুলিব, ইয়াতে লিখা আছে চাওক চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম অভিযান। ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। এইটো হৈছে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 ৱেবছাইট খুলিছে। ইয়াতে ওপৰত লিখা আছে চাওক লগইন অপশ্যন। এই লগইন অপশ্যন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে এণ্টাৰ ইয়ৰ কণ্টেক্ট নাম্বাৰ লিখা আছে। আপোনালোকৰ যিটো নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছিল এই আত্মনিৰ্ভৰশীল অসম অভিযান ৱেবছাইটত, এই নাম্বাৰটো ইয়াতে লিখিব। লিখাৰ পিছত আপোনালোকৰ পাছৱৰ্ড মনত আছে তেন্তে লগইন উইথ পাছৱৰ্ডত ক্লিক কৰি দিব, আৰু যদি মনত নাই তেন্তে লগইন উইথ OTPত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে এটা কেপচা কোড আছে, এটা সংখ্যা আছে, ইয়াতে কেইটামান সংখ্যা দিয়া আছে, এইটো ইয়াতে লিখিব। লিখাৰ পিছত তাৰপিছত ছাবমিট অপশ্যন আহিব। OTPটো আপোনাৰ মোবাইলত গুচি যাব। তাৰপিছত সেই নাম্বাৰত OTPটো ইয়াতে লিখি তাৰপিছত ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত যেতিয়া ক্লিক কৰিব, ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত এনেদৰে আপোনালোকৰ যিটো প্ৰফাইল হয় এই প্ৰফাইলটো খুলিব। ইয়াত এইটো হৈছে মোৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ প্ৰফাইল। ইয়াতে মোৰ নামটো লিখা আছে, মই এইটো মানে কাটি দিছোঁ কাৰণ নামটো মই দেখাব নোৱাৰিম। তাৰপিছত ইয়াতে লিখা আছে চাওক CM টিপুলে, আৰু ইয়াতে দুটামান অপশ্যন দিয়া আছে। এটা হৈছে ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ মই, তাৰপিছত আৰু এটা আছে প্ৰজেক্ট ফাইলটো ছাবমিট কৰিছিলোঁ। তো এটা এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ লিখা আছে, এই নাম্বাৰত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে এই এপ্লিকেশ্যন নাম্বাৰটোত ক্লিক কৰি দিব, ক্লিক কৰাৰ পিছত নতুন এটা পেজ খুলিব। নতুন পেজ খোলাৰ পিছত আপোনালোকে তলত যদি স্ক্ৰল কৰে, তলত ইয়াতে লিখা আছে চিভিল স্ক'ৰ অফ দ্য এপ্লিকেণ্ট 767। তো এইটো হৈছে মোৰ চিভিল স্ক'ৰ। তো ইয়াতে 300ৰ পৰা 900ৰ ভিতৰত চিভিল স্ক'ৰ থাকে। তো আপোনালোকে চিভিল স্ক'ৰটো চেক কৰিব পাৰিব এনেদৰে যে আপোনালোকৰ চিভিল স্ক'ৰটো আপডেট হৈছে নে হোৱা নাই। CM টিপুলে ৱেবছাইটত লগইন কৰি আপোনালোকে নিজে চেক কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, আৰু মই কি কি ডকুমেণ্ট দিছোঁ সেই সকলোখিনি ইয়াতে লিখা আছে। পেন কাৰ্ড, বেংক পাছবুক, এডুকেশ্যন কোৱালিফিকেশ্যন, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত বেংক পাছ, পেন কাৰ্ড। তো এনেদৰে আপোনালোকে আপোনালোকৰ ডকুমেণ্ট ভিউ কৰিব পাৰে। ক্লিক কৰিলে আপোনালোকৰ ডকুমেণ্ট ডাউনলোড হৈ যাব।
আৰু তলত যিটো ৰেড বটনত লিখা আছে সিভিল স্ক'ৰ অফ দ্য এপ্লিকেণ্ট 767 তো এইটো হৈছে আপোনালোকে যেতিয়া কনচাৰ্ট ফৰ্মটো ছাবমিট কৰিছে তাৰপিছত ছাবমিট কৰাৰ পিছত আপোনালোকৰ সিভিল স্ক'ৰটো আপডেট হৈছে নে হোৱা নাই এইটো চেক কৰি আপোনালোকে গম পাই যাব সিভিল স্ক'ৰটো আপোনালোকৰ কিমান দেখাই আছে তো মোৰ ইয়াতে দেখাই আছে 767 তো আপোনালোকে নিজে এনেদৰে লগ ইন কৰি আপোনালোকে চেক কৰিব পাৰিব যে আপোনালোকৰ সিভিল স্ক'ৰটো আপডেট হৈছে নে হোৱা নাই তো ফ্ৰেণ্ডসকল এই কনচাৰ্ট ফৰ্মটোৰ পিছত এইটো আহিছে নতুন আপডেট আপোনালোকে এইটো চেক কৰি নিজে চাব পাৰিব মোবাইলত নতুবা লেপটপত নিজে চেক কৰিব পাৰিব বন্ধুবান্ধীসকল এনেদৰে আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ সিভিল স্ক'ৰটো আপডেট হৈছে নে হোৱা নাই CMTPOL ৱেবছাইটত গৈ আৰু এই সিভিল স্ক'ৰটো যদি আপডেট নহয় তেন্তে আপোনালোকৰ বাবে বহু ধৰণৰ প্ৰব্লেম সন্মুখীন হ'ব পাৰে এতিয়াই আপোনালোকে চেক কৰি লওক যিসকলে কনচাৰ্ট ফৰ্মটো ফিলআপ কৰিছে ফিলআপ কৰি সাবমিট কৰিছে সাবমিট কৰাৰ পিছত এতিয়া বৰ্তমান এই সিভিল স্ক'ৰটো এনেদৰে আপডেট হৈছে নে হোৱা নাই এনেদৰে চেক কৰিব পাৰিব আপোনালোকে নিজৰ মোবাইলত তো মই দেখাই দিছিলো ঠিক এনেদৰে আপোনালোকে মোবাইলত চেক কৰি লওক তো বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিছে যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ